এদিন এখন যোৱাৰ পিছত ইয়াত চলা ফুৰা ইটো সিটো চবৰ যিখিনি সুবিধা অসুবিধা গোটেই কথাখিনি তেখেতসকলৰ পৰা খাদ্যৰ পৰা আৰম্ভ কৰি বেমাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন মুসিবতৰ তেখেতসকলৰ পৰা যিখিনি সহাৰি পাইছিলোঁ মানে সহায় পাইছিলোঁ আমি সঁচাকৈ ক'ব গ'লে এইখিনিত আমি নথৈ খুব সন্তুষ্ট সেইকাৰণে আজি আপোনালোককো অনুৰোধ জনাম মোৰ ফালৰ পৰা মই যিখিনি অভিজ্ঞতা পাইছোঁ তাৰ পৰা তেখেতসকলৰ পৰা যিখিনি সহায় সহযোগিতা পাইছোঁ সেইখিনিৰ ওপৰত ভিত্তি কৰি আপোনালোককো মই জনাব খুজিছোঁ যাৰ যাৰ খাদ্য আছে যিয়ে অনুভৱ কৰে আৰু মেহসুস কৰে বোলে মই নিশ্চয় আল্লাহৰ ঘৰ তোৱাব কৰিম নবীৰ ৰওজা মুবাৰক তোৱাব কৰিম তেনেকুৱা যদি অন্তৰলৈ আহে অলপ টকা বেছি টকা নহয় গ'লে তাত আপোনালোকে গম পাব নিশ্চয় অনুমান কৰিব পাৰিব আপোনাৰ জিন্দগীটো সলাই দিব আল্লাহ তাআলাই অন্যফালে আপোনাক ঢাল খুৱাই দিব আল্লাহ তাআলাই সেইটো ক'বলগীয়া কথা নহয় এনেই জীৱনত আহি সোমাই পৰে ময়ো মোৰ চাকৰি কালৰ এতিয়ালৈকে 31ৰ 10 মাহত মই ৰিটায়াৰ্ড হ'ম তথাপি মই গৈছোঁ তাত যোৱাৰ পিছত মই তেখেতসকলৰ পৰা যিখিনি সহাৰি পাইছোঁ যিখিনি সুবিধা পাইছোঁ নিশ্চয় মোৰ তৰফৰ পৰা তেখেতসকলক আন্তৰিকভাৱে মই ধন্যবাদ জনাম আৰু মোৰ জীৱনভৰ তেখেতসকললৈ শুভেচ্ছা থাকিব যিমান পাৰোঁ মই তেখেতসকলৰ লগত যোগাযোগ ৰাখি অন্য এজন মুছলমান ভাইকো তেখেতসকলে যাতে এই গ্ৰুপৰ যোগেদি উমৰা হজলৈ যায় তাৰ কাৰণে মই কাম কৰিম বুলি নিজে প্ৰতিজ্ঞাবদ্ধ আসসালামু আলাইকুম শেষ কৰিলোঁ